আমাৰ কাজিৰঙাত এপ্ৰক্সিমেট মই আপোনাৰ এপ্ৰক্সিমেট হিচাপটো দিছোঁ যদি নাই এপ্ৰক্সিমেটলি আমাৰ 140ৰ ওচৰত কাজিৰঙাত বাঘ আছে আৰু সমগ্ৰ বিশ্বত বৰ্তমান কিজানি টাইগাৰ ফৰামৰ অনুসৰি 5,500ৰ ওচৰত বাঘ পোৱা যায় অকল ঠিক যেনেদৰে আপুনি কলিয়াবৰৰ কথা কৈছে কলিয়াবৰকে আদি কৰি অসমৰে হওক বা ভাৰতৰে বিভিন্ন স্থানত বৰ্তমান বাঘ মানুহৰ সংঘাত দেখা গৈছে তাৰ আমাৰ এই অনুষ্ঠান পালন কৰাৰ মূল উদ্দেশ্যই হৈছে ইয়াৰ বিষয়ে সজাগ কৰা আৰু এই ব্যাঘ্ৰ দিৱস যি সমগ্ৰ বিশ্বত অনুষ্ঠিত কৰা হয় তাৰ মূল উদ্দেশ্য বা মেইন পাৰ্সপেক্টিভটো হৈছে বাঘৰ যি পপুলেশ্যন আছে বৰ্তমানৰ পপুলেশ্যন যাতে ইয়াতকৈ আৰু হ্ৰাস হৈ নাযায় আৰু সেকেন্ড কথাটো হ'ল যি হেবিটেট আছে বাঘৰ এই হেবিটেট যাতে লছ নহয় আৰু এই হেবিটেটৰ কথা ক'ব যাওঁতে মই আপোনাৰ এই বাঘ মানুহৰ সংঘাতৰ বিষয়টো এইটোৱে ক'ব পাৰিম যাতে এটা বাঘক যথেষ্টখিনি এৰিয়া লাগে নিজে চলিবলৈ এইটো আপোনালোকেও জানে গতিকে আজিকালি জনবসতি বিস্ফোৰণে হওক বা গোলকীয় উত্তাপ বৃদ্ধিয়ে হওক ইত্যাদি নানা কাৰণত এই বাঘৰ যি নিজৰ হেবিটেট আছে সেই হেবিটেট লছ হোৱা দেখিবলৈ গৈছে তাৰ পৰিপ্ৰেক্ষিততে ই জনসমাগম ভৰ্তি অঞ্চললৈ আহিব একচুৱেলি জনসমাগমৰ মাজত অহা নাই এইবোৰ বনাঞ্চল এৰিয়াই আছিলে মানুহে ইয়াক খেতি বাতিয়ে হওক বা মানুহে বসতিয়ে হওক এইবোৰ বঢ়াই মানুহে ইয়াৰ বাঘৰে হওক বা আন জীৱ জন্তুৰ হেবিটেটটো লছ কৰা দেখা গৈছে মানে ফ্ৰেগমেণ্টেড কৰা দেখা গৈছে গতিকে মই আশা কৰোঁ যাতে এনেকুৱা অনুষ্ঠানৰ যোগেদি মানুহে আপোনালোকেও মানুহৰ মাজত সজাগতা আনিব খোজে যে বাঘ বুলিলেই যে বাঘে আপোনালোকক এটেকেই কৰিব তেনেকুৱা এটা কথা নহয় এই যি বানপানীৰ সময়ত যি আমি নগাঁৱকে আদি কৰি বিভিন্ন অঞ্চলত আমাৰ বাঘৰ সন্ত্ৰাস দেখা গৈছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত মই এইটোৱে ক'ব বিচাৰোঁ যাতে মানুহে যদি অকণমান সময় দিয়ে কোনোৱে যাতে হুলস্থুল নকৰি যদি বাঘটো ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা আন লাইন ডিপাৰ্টমেণ্টে হওক সকলোকে যাতে সহায় সহযোগিতা আগবঢ়ায় যাতে বাঘটো কেনেকৈ আমি তাৰ পৰা উদ্ধাৰ কৰি আমি তাক বনাঞ্চলত এৰিব পাৰোঁ গতিকে সেইখিনি কৰিলে আমি নিশ্চয় যথেষ্ট সুবিধা আমি কৰিব পাৰিম বুলি আমি আশা কৰোঁ হয় যি আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস আপোনাৰ 29 জুলাই তাৰিখে প্ৰতি বছৰে পালন কৰা হয় ঠিক তেনেদৰে এই বছৰো পালন কৰিবলৈ যোজা কৰা হৈছে সমগ্ৰ বিশ্বতে তাৰ পৰিপ্ৰেক্ষিততে আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও বিভিন্ন স্থানত এই ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে আজি আপোনাৰ 28 জুলাই তাৰিখে আমি কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চলত ইয়াৰ বিভিন্ন প্ৰতিযোগিতাই হওক আদি কৰি নানা অনুষ্ঠান আয়োজিত কৰা হৈছে আৰু ইয়াত আমাৰ বুঢ়াপাহাৰ বনাঞ্চলত আমাৰ আৰণ্যকে সহায় সহযোগিতা আগবঢ়াইছে নানান প্ৰতিযোগিতা যেনে আপোনাৰ চিত্ৰাংকনৰ পৰা আদি কৰি আকস্মিক বক্তৃতা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ তাৰোপৰি আমি এই ব্যাঘ্ৰ দিৱসক লৈ সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ যি সমাজৰ বিভিন্ন স্তৰৰ মানুহ আছে সকলোকে আমি ইয়াৰ বিষয়ে সজাগ কৰিবলৈ আমি এই ব্যাঘ্ৰ দিৱস পালন কৰি আহিছোঁ প্ৰতি বছৰে ঠিক তেনেদৰে এই বছৰ পালন কৰিছোঁ